হাৰ্ট এটেক হঠাতে নাহে। ৰুবি হল ক্লিনিকৰ বিশিষ্ট কাৰ্ডিঅলজিষ্ট ডাক্তৰ অভিজিৎ খাট্টাৰৰ গুৰুত্বপূৰ্ণ ব্যাখ্যা। হাৰ্ট এটেকৰ ৪৮ ঘণ্টাৰ পূৰ্বে শৰীৰে দিয়ে সংকেত। আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ প্ৰাণ। হৃদৰোগ বা হাৰ্ট এটেক বুলিলে সৰ্বসাধাৰণৰ মনত সচৰাচৰ এক আকস্মিক আৰু ভয়ানক দুৰ্ঘটনাৰ ছবি ভাহি উঠে। কিন্তু চিকিৎসা বিজ্ঞানৰ শেহতীয়া তথ্যই প্ৰমাণ কৰিছে যে এই ধাৰণা শুদ্ধ নহয়। বিশেষজ্ঞসকলৰ মতে হাৰ্ট এটেক সদায় হঠাতে নাহে, বৰঞ্চ এটেক হোৱাৰ প্ৰায় ২৪ ঘণ্টাৰ পৰা ৪৮ ঘণ্টাৰ পূৰ্বে মানুহৰ শৰীৰে কিছুমান সূক্ষ্ম সতৰ্কবাণী বা সংকেত দিবলৈ আৰম্ভ কৰে। তেতিয়া হৃদপিণ্ডৰ ধমনীসমূহত প্লাক জমা হৈ ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি কৰে। তেতিয়া হৃদযন্ত্ৰটোৱে তেজ পাম্প কৰিবলৈ বাধাৰ সন্মুখীন হয়। এই সময়ছোৱাত ধমনীত প্ৰদাহ বৃদ্ধি পোৱাৰ লগতে অক্সিজেনৰ যোগান ব্যাহত হয়, যাৰ ফলত শৰীৰত কিছুমান আগতীয়া লক্ষণে দেখা দিয়ে। সময় থাকোঁতেই এই লক্ষণসমূহ চিনাক্ত কৰিব পাৰিলে এক সম্ভাৱ্য বিপদৰ পৰা মানুহৰ জীৱন ৰক্ষা কৰাৰ সম্ভৱ। ৰুবি হল ক্লিনিকৰ বিশিষ্ট কাৰ্ডিঅলজিষ্ট ডাক্তৰ অভিজিৎ খাট্টাৰে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াইছে। তেওঁৰ মতে হৃদপিণ্ডৰ ক্ৰিয়া দুৰ্বল হৈ পৰাৰ লগে লগে হাওঁফাওঁত পানী জমা হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত মানুহজনে জিৰণি লৈ থকা অৱস্থাতো উশাহ লোৱাত কষ্ট পাব পাৰে। ইয়াৰ উপৰিও বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত কোনো পৰিশ্ৰম নকৰাকৈয়ে অত্যাধিক ভাগৰুৱা অনুভৱ কৰা বা অৱসাদগ্ৰস্ত হোৱাটো এক ডাঙৰ সতৰ্কবাণী হ'ব পাৰে। আমাৰ সমাজত সচৰাচৰ বুকুত তীব্ৰ বিষে হাৰ্ট এটেকৰ লক্ষণ বুলি ভবা হয়, কিন্তু বাস্তৱিকতে বুকুৰ মাজে মাজে অনুভৱ হোৱা মৃদু চাপ, জ্বলা-পোৰা বা গধুৰ ভাৱ অহাটো আসন্ন বিপদৰ লক্ষণ, যাক বহুতে সাধাৰণতে গেছ বা বদহজম বুলিও ভুল কৰে। চিকিৎসকসকলে সতৰ্ক কৰি দিছে যে টোপনি নহা বা হঠাৎ দুশ্চিন্তা বৃদ্ধি পোৱাটো হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। বহু ৰোগীয়ে আক্ৰমণৰ পূৰ্বে ডিঙি, পাছফালৰ কান্ধ বা বাওঁ হাতলৈ বিষ বিয়পি পৰা অনুভৱ কৰে, যদিও এই বিষ সদায় তীব্ৰ নহ'বও পাৰে। দুৰ্ভাগ্যবশতঃ এই লক্ষণসমূহ যেনে বমি বমি ভাৱ, পেটৰ ওপৰৰ অংশত অস্বস্তি বা অলপ কামতে উশাহ চুটি হোৱা, মানুহে প্ৰায়ে এচিডিটি বা মানসিক চাপ বুলি অৱহেলা কৰে। এই অজ্ঞাত বা অৱহেলাই পৰৱৰ্তী সময়ত পৰিস্থিতি জটিল কৰি তোলে, যাৰ ফলত ৰোগীয়ে উপযুক্ত চিকিৎসা পোৱাৰ পূৰ্বেই হৃদযন্ত্ৰৰ বিকল হোৱা সম্ভাৱনা বাঢ়ি যায়। সেয়েহে উচ্চ ৰক্তচাপ, মধুমেহ, কলেষ্টৰেল বা ধূমপানৰ অভ্যাস থকা লোকসকলক অধিক সতৰ্ক হোৱাৰ পৰামৰ্শ দিয়া হৈছে। বংশানুক্ৰমিক হৃদৰোগ বা মেদবহুলতাত ভুগি থকা লোকসকলে এনেধৰণৰ অস্বাভাৱিক লক্ষণ দেখাৰ লগে লগে ঘৰুৱা নিদানৰ ভৰসাত নাথাকি জৰুৰীকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। ডাক্তৰ খাট্টাৰে উল্লেখ কৰা মতে তেজত প্ৰদাহৰ মাত্ৰা বা ইচিজিত ধৰা পৰা সৰু সৰু পৰিৱৰ্তনেও এক ডাঙৰ বিপদৰ আগতীয়াকৈ চিনাক্ত কৰাত সহায় কৰিব পাৰে। আমাৰ শৰীৰে দিয়া এই নীৰৱ সংকেতবোৰক গুৰুত্ব দিয়াই হ'ল সুস্থ জীৱনৰ চাবিকাঠি। হেল্থ ডেস্ক ৰিপোৰ্ট, নতুন সময়।